নমস্কাৰ পুনৰবাৰ ষ্টুডিঅ'ত নানা সদৌ অসম ছাত্ৰ সন্থা আৰু যুৱ ছাত্ৰ পৰিষদৰ ঔৰসত জন্ম লাভ কৰা অসম জাতীয় পৰিষদে অব্যাহত ৰাখিছে সাংগঠনিক তৎপৰতা জোনাই জিলা সমিতিৰ উদ্যোগত চিলাপথাৰ গুৰ্খা ভৱনত অনুষ্ঠিত হয় এক বিশাল যোগদান সমাৰোহ ধন্যবাদ আৰু সকলোকে আহাৰ গ্ৰহণ কৰি আমি যাবলৈ অনুৰোধ জোনাই সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত সভাত জাতীয় পৰিষদৰ জোনাই জিলাৰ এখন 41জনীয়া আহ্বায়ক সমিতি গঠন কৰাৰ লগতে 2 শতাধিক লোকে নৱগঠিত জাতীয় পৰিষদত যোগদান কৰে প্ৰাক্তন আসু অগপ কৰ্মীয়ে সদল বলে কৰা যোগদানৰ উৎসাহিত অসম জাতীয় পৰিষদৰ আহ্বায়ক চিত্ৰৰঞ্জন বসুমতাৰীয়ে আমি যোগদান কৰিবলৈ দল প্ৰতিষ্ঠা কৰা নাই অসমৰ বহু চিন্তাবিদ বুদ্ধিজীৱীৰ সৈতে হোৱা দীঘলীয়া আলোচনা আৰু পৰামৰ্শৰ পিছতে জাতি পুনৰুদ্ধাৰ স্বাৰ্থত এই দলটো প্ৰতিষ্ঠা কৰা বুলি কয় সমাগত নিৰ্বাচনত 80ৰ পৰা 100খন আসনত জাতীয় পৰিষদে প্ৰতিদ্বন্দ্বিতা কৰিব বুলিও কয় ইপিনে বিজেপি চৰকাৰৰ কৃষি আইনক কৃষক বিৰোধী আখ্যা দি এইখন কৃষক বিৰোধী চৰকাৰ জনসাধাৰণৰ প্ৰতি মুঠেই দায়বদ্ধ নহয় অত্যাৱশ্যকীয় সামগ্ৰী উঠাই দিছে এফালৰ পৰা অসমৰ সম্পদ বিক্ৰী কৰা চৰকাৰখনক খুদ কৃষি মন্ত্ৰীয়ে পদত্যাগ কৰা বুলিও কয় এতিয়া হ'ব এটা শক্তিৰ দ্বাৰা নিয়ন্ত্ৰিত অসম জাতীয় পৰিষদ দল হ'ব য'ত তেতিয়া আমি ভাবিছিলোঁ বৰাক ব্ৰহ্মপুত্ৰকে ধৰি অসমৰ নদী গৰাখহনীয়া মৰিবই আমাৰ কি হ'ব অৱস্থা এতিয়া আমি ক'লে নাই মই মৰিলেও তহঁতি আমাৰ টেকা মোৰ লগত তহঁতি এতিয়া আমি জিলা আহ্বায়ক সমিতি এই খবৰটোৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই নয়না বিদায় লৈছোঁ চাই থাকিব পৰৱৰ্তী খবৰৰ বাবে PI নিউজ ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে ধন্যবাদ